ভেন্দি খেতিয়কৰ বাবে এক ডাঙৰ চিন্তাৰ বিষয় সুধিছে হালধীয়া মোজাক ভাইৰাছ। এই ৰোগে গছৰ পাতত অস্বাভাৱিক হালধীয়া দাগ সৃষ্টি কৰি পাতবোৰক মোজাইকৰ দৰে ৰূপ দিয়ে। লাহে লাহে আক্ৰমণ বাঢ়িলে কোমলীয়া পাতবোৰো হালধীয়া হৈ পৰে, গছৰ বৃদ্ধি বন্ধ হৈ যায় আৰু গছবোৰ চাপৰ হৈ পৰে। ফলত খেতিডৰা দুৰ্বল হৈ পৰে আৰু উৎপাদন ভয়ংকৰভাৱে হ্ৰাস পায়। এই ভাইৰাছৰ প্ৰভাৱত ভেন্দিৰ ফুল কমকৈ লাগে আৰু ফল ধৰাৰ ক্ষমতাও বহু কমি যায়। যি ফল ধৰে সেয়াও সৰু, টান আৰু খহটা হয়। বিশেষজ্ঞসকলৰ মতে এই ৰোগে বহু ক্ষেত্ৰত 50% পৰা 100% পৰ্যন্ত উৎপাদন ক্ষতি কৰিব পাৰে, যি কৃষকৰ বাবে বৃহৎ আৰ্থিক আঘাতৰ দৰে। এই ভয়ংকৰ ভাইৰাছৰ মূল বাহক হৈছে বগা মাখি, যি এডাল গছৰ পৰা আন এডাল গছলৈ ৰোগ বিয়পায়। সেয়ে এই পোক নিয়ন্ত্ৰণ কৰাটো অত্যন্ত জৰুৰী। খেতিয়কসকলে মন কৰা উচিত যে খেতিডৰা সদায় পৰিষ্কাৰ আৰু বনবত নিয়ন্ত্ৰণ কৰি ৰাখিব লাগে। আক্ৰান্ত গছ দেখিলে উভালি পেলাব লাগে, যাতে ৰোগ বিয়পি নাযায়। খেতিৰ চাৰিওফালে মাকৈৰ দৰে ওখ গছ ৰোপণ কৰি কিছু প্ৰতিৰোধ গঢ়ি তুলিব পাৰি। লগতে হালধীয়া আঠাযুক্ত কাঠ ব্যৱহাৰ কৰি বগা মাখি নিয়ন্ত্ৰণ কৰা হয়। জৈৱিক নিয়ন্ত্ৰণৰ বাবে নিমৰ পৰা নিষ্কাশিত আজাডিৰেক্টিন 5% স্প্ৰে কৰাটো উপকাৰী বুলি পৰামৰ্শ দিয়া হৈছে। প্ৰয়োজন অনুসৰি কিছুমান ক্ষেত্ৰত ৰাসায়নিক নিয়ন্ত্ৰণ হিচাপে অক্সিডিমেটন, মিথাইল বা ফেনোপ্ৰপাথ্ৰিন জাতীয় দৰৱ ব্যৱহাৰ কৰা হয়। কৃষি বিশেষজ্ঞসকলে সতৰ্ক কৰি দিছে যে সময়মতে ব্যৱস্থা নল'লে এই ৰোগে ভেন্দি খেতি সম্পূৰ্ণ ধ্বংস কৰিব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট অংকুৰিত অসম।